ভৱপুৰ ৰঙাগৰা ৰহমানপুৰ গাঁৱৰ জ্বলন্ত সমস্যাৰ ৰুধিব কোনে? হুংকাৰ আৰু আৱেগেৰে মুছলিম জাতীয় পৰিষদে বান্ধি দিলে নিৰ্মাণৰ সময়সীমা। দৰং জিলাৰ দলগাঁৱৰ নৱগঠিত ৰঙাগৰা বেছিমাৰী পঞ্চায়তৰ অন্তৰ্ভুক্ত ৰঙাগৰা গাঁৱৰ ৰাইজৰ অহা যোৱাৰ একমাত্ৰ পথ যুগ যুগ ধৰি এনেকৈ চলি আহিছে। পূৰ্বে এই পথটো আছিল কোপাটি পঞ্চায়তৰ অন্তৰ্ভুক্ত। প্ৰতিটো বছৰে গয়া ৰাইজে নিজ সুবিধাৰ্থে উলিয়াই লোৱা পথৰ চিহ্ন নোহোৱা কৰি থৈ যায় ধনশ্ৰী নৈৰ প্ৰবল সোঁতে। কেইবা সহস্ৰাধিক ৰাইজ আৰু ৬-৭০০ ছাত্ৰ ছাত্ৰীয়ে এনেকৈ জমৰ যাতনা ভুগি আহ-যাহ কৰে। যাতায়াতৰ অসুবিধাৰ বাবে কিছু মেধাৱী ছাত্ৰ ছাত্ৰীয়ে আধাতে সামৰে ছাত্ৰ জীৱন। যাতায়াতৰ সমস্যাৰ বাবে গাঁওকেইটাৰ ডেকা গাভৰুৰ বিবাহৰ ক্ষেত্ৰত আহে বিভিন্ন প্ৰতিবন্ধকতা। যোৱা ৩টা কাৰ্যকালৰ কংগ্ৰেছী বিধায়কৰ দিনত ৰাইজক থৈ গ'ল টুপি পিন্ধাই। বৰ্তমানৰ AIUDFৰ বিধায়ক মজিবুৰ ৰহমান ৩ বছৰ অতিক্ৰম কৰা কাৰ্যকালত বৃহত্তৰ ৰঙাগৰা ভৱপুৰ ৰহমানপুৰ গাঁৱৰ ৰাইজৰ স্থায়ী আৰু জ্বলন্ত সমস্যাৰ অন্ত পৰিবনে? এই প্ৰতিক্ৰিয়া মুছলিম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক চাকলিন মুস্তাকৰ। আজি মুছলিম জাতীয় পৰিষদৰ ৰঙাগৰা বেছিমাৰী আঞ্চলিক সমিতি গঠন কৰি সাধাৰণ সম্পাদকে পূৰ্বৰ বিধায়ক ইলিয়াছ আলী আৰু বৰ্তমানৰ বিধায়ক মজিবুৰ ৰহমানক সুৰথাৰ সমালোচনা কৰাৰ উপৰিও একমাত্ৰ পথটো সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নিৰ্মাণ কৰি দিবলৈ সময়সীমা বান্ধি দিলে। অন্যথা এই গাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলিও হুংকাৰ প্ৰদান কৰে। ৰঙাগৰা আৰু বেছিমাৰী সংযোগী যিটো পথ আছে সেই পথৰ যি অৱস্থা জৰাজীৰ্ণ অৱস্থা এইটো আপোনালোকে দেখাই পালে যে ৰঙাগৰাবাসী ৰাইজক কেৱল নিৰ্বাচনৰ সময়ত সেই মানুহখিনিক ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। কংগ্ৰেছেই হওক AIUDFেই হওক, আপোনালোকে জানে যে বিগত 15 বছৰ দলগাঁও সমষ্টিৰ বিধায়ক হৈ আছিল ইলিয়াছ আলী ডাঙৰীয়া। আৰু ইলিয়াছ আলীয়ে বহুতো আশা ৰঙাগৰাবাসী ৰাইজৰ বহুতো আশা দিছিল যে ৰাস্তাৰ কামখিনি তেওঁ মেৰামতি কৰি দিব, কিন্তু সেই আশা দি থাকিল আজিলৈকে, কিন্তু সেই কামখিনি পৰিণত নহ'ল। গতিকে সেইখিনি কাম কৰিব নালাগিছিল, যিহেতু ৰাইজসকলে এটা বিশ্বাসত ইলিয়াছ আলীক MLA বনাইছিল, ভোট দিছিল। গতিকে মই ভাবোঁ তেখেত এটা অলগদ্য অপদাৰ্থ এটা বিধায়ক আছিল ইলিয়াছ আলী। গতিকে সেইটো এতিয়া যদি সেই ভোট বিচাৰি যদি ৰঙাগড়লৈ যদি আহে ইলিয়াছ আলী, আমি মুছলিম জাতীয় পৰিষদে কিন্তু আমি কিন্তু ৰঙাগড়ত সোমাব নিদিওঁ। এইটো আমি সকীয়াই দিছোঁ, কাৰণ বিগত 15 বছৰ ৰাজত্ব কৰিছে। আমাৰ যি ৰঙাগড়া মানুহৰ যি সমস্যা, যিটো পথৰ যি জৰাজীৰ্ণ অৱস্থা আপোনালোকে দেখাই পাইছে, ৰঙাগড়া বেছিমাৰী যিটো পথ আছিল এই পথৰ কামখিনি কিন্তু কৰি দিয়া নাই। আমাৰ সেই কামখিনি কিন্তু তেওঁ কৰি দিয়া নাই। বহুতবাৰ কিন্তু তেওঁ প্ৰতিশ্ৰুতি দিছিল। গতিকে অপদাৰ্থ অলগদ্য এজন বিধায়ক যাতে আমাৰ ৰঙাগড়াত সোমাব নোৱাৰে। ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা জনাব বিচাৰিছোঁ। বৰ্তমানৰ যিজন AIUDFৰ বিধায়ক আছে, বিধায়ক মজিবুৰ ৰহমান, তেখেতেও যে নিৰ্বাচনীত তেখেতেও বহুত প্ৰতিশ্ৰুতি দিছিল। প্ৰতিশ্ৰুতি দিয়াৰ পিছত ৰঙাগড়ত মাত্ৰ একবাৰহে আহিছিল। যদিও তেখেতে অসমৰ বিধানসভাত তেখেতে আমাৰ এই ৰঙাগড়া বেছিমাৰী সংযোগী যিটো পথ আছে এই দাবীটো যদিও তেখেতে উত্থাপন কৰিছিল, তাৰ কাৰণে আমি মুছলিম জাতীয় পৰিষদৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অতি সোনকালে যে পঞ্চায়ত নিৰ্বাচনৰ আগে আগে যাতে এই ৰাস্তাৰ ভিতৰুৱা অঞ্চলৰ যিখিনি ৰাস্তাৰ কাম আছে, আৰু লগতে চাওক যে আপোনালোকে দেখাই পাইছে যে ৰাস্তাৰ কোনো প্ৰতিচিহ্নই নাই, যে আমাৰ ইয়াৰ প্ৰায় 500ৰ পৰা 600 ল'ৰা ছোৱালী আপোনাৰ শিলবুৰীৰ পৰা আৰম্ভ কৰি কৌপাটিত দলগাঁও খাৰুপটীয়া কলেজলৈকে অধ্যয়ন কৰিবলৈ যায়। গতিকে বাৰিষাৰ এটা সময়ত, বানপানীৰ সময়ত কিন্তু আমাৰ যথেষ্ট অসুবিধা হৈছে, যে আমি প্ৰায় 1 পৰা 1.5 কিলোমিটাৰ আমি সেই বোকাৰ মাজেৰে আমি পাৰ হৈ যাব লাগিব। গতিকে এই সমস্যাটো কিন্তু সমস্যা হৈ আছে। আজিলৈকে কিন্তু কোনো ৰাজনৈতিক নেতাই বা কোনো বিধায়কে কিন্তু সেই সমস্যা কিন্তু আজি সমাধান কৰা নাই। তেওঁলোকৰ কালিলৈকে ভোট বিচাৰি তেওঁলোকে ইলেকশ্যনৰ সময়তহে আহে। গতিকে এইটো আমি বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াকো সকীয়াই দিছোঁ, লগতে ইলিয়াছ আলীকো আমি সকীয়াই দিছোঁ যে আমি এটা অৰাজনৈতিক সংগঠন, আমি অসমৰ উন্নয়ন বিচাৰিছোঁ, আমি ৰঙাগড়াবাসী অঞ্চলৰ উন্নয়ন বিচাৰিছোঁ। আমি সদায় অসমৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত আমি সদায় কাম কৰি আছোঁ। গতিকে অতি পলম আমাৰ এই ৰাস্তাৰ কামখিনি কৰি দিব লাগে বুলি মই মুছলিম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে মজিবুৰ ৰহমান ডাঙৰীয়াক মই দাবী জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।